বর্তমান দেলহিস্থ MNTL সেক্রেটাৰী জেনেৰেল হয় তেখেত দিল্লীৰ পৰা আহি আমাৰ মাজত উপস্থিত হ'ল আমাক প্ৰেৰণা যোগাল আৰু ইয়াৰ মূল্যবোধৰ একোটা চানেকি দাঙি ধৰিলে তেখেতলৈ আমি শলাগৰ পৰা আগবঢ়াইছোঁ আৰু শলাগৰ পৰা আগবঢ়াইছোঁ ডক্টৰ মৌচুমী শৰ্মা বাইদেউলৈ প্ৰজেক্ট ডাইৰেক্টৰ তেখেতে যেতিয়াই এই কামটো তেখেতৰ ওপৰত ন্যস্ত কৰা হৈছে তেখেতসকলৰ ওপৰত তেতিয়াৰ পৰাই দিনে ৰাতি 11টা-12টা বজাতো আমি বাৰ্তালাপ হৈছিলোঁ আৰু সম্পূৰ্ণ পৰামৰ্শৰ মাজেদি এই গোটেই অনুষ্ঠানটো তেখেতে পৰিচালনা কৰাত ইতিবাচক পদক্ষেপ লৈছে আৰু অদূৰ ভৱিষ্যততো ল'বই। গতিকে শলাগৰ পৰাই সেইদিনাখনি দিম যিদিনাখনি এই সাফল্যমণ্ডিত হ'ব। আজিৰ দিনটোৰ কাৰণে মহাৰ্থী মনন্তৰতা তেখেতলৈ শলাগৰ পৰাই আগবঢ়াইছোঁ। শলাগৰ পৰাই আগবঢ়াইছোঁ অন্তৰা ৰাগিনী প্ৰজেক্ট অফিচাৰ একেবাৰে আপোন লগা মোৰ ছোৱালী লগা এজনী সুন্দৰ ছোৱালী। গতিকে এইখিনি যথেষ্ট প্ৰেৰণাদায়ক ধৰণে আছে আৰু ভৱিষ্যতে থাকিব তেখেতলৈ জনাইছোঁ। তাৰপিছত মই মোৰ শ্ৰদ্ধা ভক্তি তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সিদ্ধাৰ্থ শইকীয়া অঞ্জব ট্ৰেইনিং অফিচাৰ, যিটো সতীশ প্ৰভাকাৰৰ কাৰণ অঞ্জব ট্ৰেইনিং ইজ দ্য মষ্ট এছেঞ্চিয়েল পাৰ্ট অফ এ ট্ৰেইনিং। গতিকে এজন প্ৰশিক্ষাৰ্থীৰ কাৰণে অঞ্জব প্ৰশিক্ষণৰ কিমান প্ৰয়োজনীয়তা আছে সেইখিনি আমি মনে উপলব্ধি কৰিছোঁ আৰু তাৰে এজন বিশিষ্ট ব্যক্তি হিচাপে তেখেতক নিয়োজিত কৰিছে। এই সমাজকাল তেখেত ইয়াত থাকিব। গতিকে তেখেতে আজি সভাত উপবিষ্ট হৈ আছে। মই শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। শ্ৰদ্ধা ভক্তি তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পণ্ডিত মোহনদেৱ, ডক্টৰ পণ্ডিত মোহনদেৱ লিড ট্ৰেইনাৰ। ইতিমধ্যে তেখেতে বক্তব্য ৰাখি গৈছে, কিন্তু অসমীয়াটো ভালকৈ বুজি নাপায়। इसलिए मैं हिंदी से कुछ सस्ता है बोलने के लिए मैं सर्वोच्च निभाया है और कृतज्ञता भी अर्पण करता है।